আজি পৌৰোহিত্য কৰা স্মৃতিগ্ৰন্থ উপসমিতিৰ সভাপতি কটকী ডাঙৰীয়া, উদযাপন সমিতিৰ সভাপতি, কাৰ্যকৰী সভাপতি, প্ৰধান সম্পাদক, উপসভাপতি প্ৰভৃতি কৰ্মকৰ্তাসকল, স্মৃতিগ্ৰন্থ উপসমিতিৰ কৰ্মকৰ্তাসকল, সম্পাদকদ্বয়, এইখন বিদ্যালয়ৰে গৌৰৱী অধ্যক্ষ, প্ৰমুখ্যে শিক্ষাগুৰুসকল, ছাত্ৰ ছাত্ৰীসকল, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, সাংবাদিক বন্ধুসকল আৰু সুধী সমাজ, জয়তে মই আপোনালোক সদৌতিকে অসম সাহিত্য সভাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এইখন বিদ্যালয়লৈ মোৰ প্ৰথম পদাৰ্পণ হৈছে। এইটো সন্মুখৰ ৰাস্তাটোতে গৈছোঁ যদিও এইখন বিদ্যালয়ত মই ভৰি দিয়া নাছিলোঁ। আজি মই পোন প্ৰথমবাৰৰ বাবে এইখন বিদ্যালয়ত ভৰি থৈ মই যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ। ময়ে নহয়, মোৰ লগত অহা সহকৰ্মী আমাৰ শংকু সিদ্ধনাথ, সৈয়দ নাৰায়ণ হুছেইন, আমাৰ শিৱসাগৰ জিলা সভাৰ উপসভাপতি সম্পাদক মনোজ গগৈ, প্ৰমুখ্যে কৰ্মকৰ্তাসকল, আমি বৰ গৌৰৱ অনুভৱ কৰিছোঁ। আৰু কেতিয়াবা গৌৰৱ মুকলিকৈ প্ৰকাশ কৰিবলৈ মন যায়, আৰু আজি আমাৰ সেইটো অৱস্থা হৈছে যে আমি বিভিন্ন সভা সমিতিত অসমৰ বিভিন্ন প্ৰান্তলৈ গৈ থাকিব লগা হয়, আৰু সকলো জেগাৰ পৰিৱেশ পৰিস্থিতিবিলাক আমি অধ্যয়ন কৰিবলৈ সুযোগ পাওঁ। এটাই কথা, আমি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক হিচাপে বিভিন্ন ঠাইত ঘূৰি ফুৰা অভিজ্ঞতাৰ পৰা কৈছোঁ, আজি এইখন বিদ্যালয়ৰ ছাত্ৰ হ'বলৈ মোৰ মন গৈছে, প্ৰাক্তন ছাত্ৰ হ'বলৈ আৰু বেছিকৈ মন গৈছে। কিয় গৈছে বুলি যদি প্ৰশ্ন কৰা যায়, তেতিয়াহ'লে ক'ব লগা মোৰ বহুত কথা আছে। প্ৰথম কথাটো হ'ল কি, আমাৰ অসমীয়া সমাজবিলাকে শিক্ষাগুৰুসকলক সন্মান কৰাৰ দায় দায়িত্ব সদায়েই গ্ৰহণ কৰি আহিছে, আমি সকলোৱে জানো। পণ্ডিত হয়, ডাক্তৰ নহ'লেই, অসমীয়া পঢ়িলেই বেধা হয়, এই ধাৰণাটো আমি আঁতৰাই দিব পাৰিব লাগিব। কাৰণ আমাৰ মহাবিদ্যালয়সমূহত অসমীয়া বিভাগৰ প্ৰবক্তাৰ পদকেইটা সদায়ে থাকিব, একেই থাকিব। 1983 চনত যিকেইটা পদ আৰু 1997 চনতো একেইটা পদেই থাকিব। সেইকেইটা পদত শিক্ষকতা কৰিবলৈ হ'লেও অসমীয়া শিক্ষা গ্ৰহণ কৰা মানুহ দুজন লাগিব। কোনে কৰিব এইবিলাক চিন্তা? এই চিন্তাবিলাক আমিয়ে কৰিব লাগিব। আজিৰ তাৰিখত অসমীয়া ভাষাটোক নিষ্পেষিত ভাষা হিচাপে কৰিবলৈ আমিয়ে ব্যৱস্থা কৰিব লাগিব। তাৰ পৰিত্ৰাণৰ উপায়বিলাক আমিয়ে চিন্তা কৰিব লাগিব। কি কৰিব লাগিব? আমি আমাৰ ল'ৰা ছোৱালীক অসমীয়া পঢ়ুৱাব লাগিব। থলুৱা ভাষাসমূহৰ কাৰণে আমি চিন্তা কৰিব লাগিব। দেউৰী ভাষা আমি ক'ব লাগিব, মিচিং ভাষা ক'ব লাগিব। এইখিনিতে আপোনালোকক কৈ থওঁ, আপোনালোকে চিন্তা কৰিব। আমাৰ বুকুত দেউৰী জনগোষ্ঠীৰ লোকসকলক আমি লগত লৈ ফুৰোঁ, বুকুত লৈ ফুৰোঁ। মিচিং ভাষাৰ মানুহখিনিক আমি লগত লৈ ফুৰোঁ, মিচিং ভাষী কোৱা মানুহবিলাকক আমি লগত লৈ ফুৰোঁ। কিন্তু আপোনালোকে ক'ব পাৰিবনে, মিচিং ভাষী লোকসকলক আমি লগত লৈ ফুৰোঁ যদিও তেওঁলোকৰ মিচিং ভাষাৰ এটা বাক্যও আমি ক'ব পাৰোঁ বুলি কোনোবাই বুকুত হাত থৈ ক'ব পাৰিবনে? অসমীয়া ভাষী মানুহখিনি এবাৰ মোক কওক। আপোনালোকে মোক ক'ব নালাগে, আপুনি নিজে সোধক। আমি যদি মিচিং যদি ভাই ভনী বুলি কওঁ, দেউৰী যদি আমি ভাই ভনী বুলি কওঁ, তেওঁলোকৰ ভাষাৰ এটা বাক্য আমি ক'ব নোৱাৰো কিয়? ক'বলৈ নিশিকো কিয়? এই অহংকাৰ, এই দম্ভ আমাৰ ক'ত? কিয় হ'ব লাগে আমাৰ এই দম্ভ অহংকাৰ? স্বাভিমান হোৱা উচিত। মিচিং যদি ভাই বন্ধু হয়, তেওঁলোকৰ ভাষাটো আমি ক'ব পাৰিব লাগিব। দেউৰী যদি আমাৰ ভাই বন্ধু হয়, তেওঁলোকৰ ভাষাটো আমি শিকিব লাগিব। অসমীয়া আমাৰ ভাষা আপোনালোকে চাওক, মিচিং ভাষী লোকসকলে, মিচিং জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা লোকসকলে অসমীয়া ভাষা যিমান শুদ্ধকৈ কয়,
অসমীয়া ভাষী মানুহখিনিয়ে অসমীয়া ভাষাটো কিমান শুদ্ধকৈ ক'ব নাজানে। মই যদি ভুল কোৱা নাই আপোনালোকে চিন্তা কৰকচোন। নাহেন্দ্ৰ পাদুম ছাৰ অসমীয়া ভাষাৰ পণ্ডিত, তেওঁ মিচিং ভাষা যিমানকৈ জানে অসমীয়া ভাষা তাতকৈ বেছিকৈ জানে। তাতকৈ আৰু গৌৰৱৰ কথা কি হ'ব পাৰে? আমি কিছু কথা চিন্তা কৰা দৰকাৰ। অসমীয়া ভাষা উত্তৰণৰ লগতে থলুৱা ভাষাসমূহ দেউৰী মিচিঙকে ধৰি বঙালীকে ধৰি বিভিন্ন জনগোষ্ঠীৰ ভাষাসমূহৰ সংৰক্ষণৰ ক্ষেত্ৰতো আমি কিছু চিন্তা চৰ্চা কৰিব লাগিব। আমি সকলোকে লৈ আগবাঢ়ি যাব লাগিব। অসম মুলুকত এনেকৈ বহু গৌৰৱী সত্তা আছে, যিবোৰ সত্তাৰ যোগেদি আমি আগুৱাই যাব লাগিব আৰু অসমীয়া জাতি এক হৈ থাকিব লাগিব। অলপতে আমি শিলচৰলৈ গৈছিলোঁ। শিলচৰত যাওঁতে বৰাক ব্ৰহ্মপুত্ৰৰ মিলন হৈছিল। শিলচৰত আপোনালোকে জানে যে বঙালী জনগোষ্ঠীৰ লোকৰ অধ্যুষিত অঞ্চল। তাত অন্যান্য জনগোষ্ঠীৰ লোক আছে যদিও বঙালীসকল আটাইতকৈ বেছি। তেওঁলোকৰ বঙালী ভাষাটো তাত খুব বেছি পৰিমাণে চলে। স্বাভিমানী বঙালী এজনে তেখেতৰ ব্যৱসায় প্ৰতিষ্ঠানটোত নাম ফলকত বঙালী ব্যৱহাৰ কৰে। সেইটো তেওঁ গৌৰৱী সত্তা। তেওঁ এজন বঙালী ব্যৱসায়ী হিচাপে তেওঁৰ ব্যৱসায়ৰ নাম ফলকখন বঙালী ভাষাত লিখাটো তেওঁৰ অহংকাৰ। সেইটো আমি 7 বাৰ তেওঁক প্ৰণাম জনাব লাগিব, তেওঁক চেলুট দিব লাগিব। কিন্তু অসমীয়া ভাষী এজন ব্যৱসায়ীয়ে তেওঁৰ নাম ফলকখন কিহত লিখে আপোনালোকে চাওক, ইংৰাজীত। কিহৰ অভিমান তেওঁ? অসমীয়া ভাষাত তেওঁ নিলিখে কিয়? কিহৰ অভিমান, কিহৰ পাণ্ডিত্য? তেতিয়া আমি শিলচৰক গালি পাৰো যে শিলচৰত অসমীয়া ভাষা গ'ল, সকলো ভাষা বঙালীত, সকলো বেনাৰ বঙালীৰ, সকলো নাম ফলক বঙালীত, অসমীয়া ভাষাত তাত নাই। শিলচৰখন যে অসমীয়াত লিখিব লাগে, এই দিতাই পুখুৰীখন কিয় ইংৰাজীত লিখিব লাগে? সেই প্ৰশ্নটো আপোনালোকে নোসোধে কিয়? সকলোতে লিখিব লাগিব। অসমীয়া অসমীয়া ভাষাই লিখিব, দেউৰীয়ে দেউৰী ভাষাই লিখিব, বড়োৱে বড়ো ভাষাই লিখিব। তেতিয়াহে সমন্বয় যাত্ৰা হ'ব আৰু সমস্বৰে আমি গাব পাৰিম চিৰচেনেহী মোৰ ভাষাটো। অসমীয়াই বঙালী বুলি হাঁহিব, বঙালীয়ে অসমীয়া বুলি হাঁহিব, দেউৰীয়ে মিচিং বুলি হাঁহিব, মিচিঙে দেউৰী বুলি ভাবিব। ইটোৱে সিটো হাঁহোতে হাঁহোতেই জাতিটো খিনকাই জাতি হিচাপে পৰিগণিত হ'ব। সবল শক্তিমান জাতি হ'বলৈ হ'লে সকলোৱে সকলো সন্মান কৰিব পাৰিব লাগিব। আপোনালোকে কি ভাবিছে নাজানো। আজি মই যিসকল শিক্ষকক আজি সম্বৰ্ধনা জনোৱা হৈছে, তেখেতসকলৰ পুত্ৰ কন্যালৈ মৰিষা জন্মিছে। কাৰণ তেখেতসকলৰ মানে শিক্ষকসকলৰ পুত্ৰ কন্যাসকলৰ সমাজত এখন সুকীয়া আসন আছে। সেই আসনখনক লৈ মই গৌৰৱ অনুভৱ কৰোঁ। সকলো শিক্ষক পুত্ৰ কন্যাই সমাজখনৰ প্ৰতি দায়বদ্ধ হ'ব লাগিব। কাৰণ তেওঁলোকৰ পুত্ৰ কন্যাই বাপেকক সন্মান কৰা দেখিছে, কিন্তু মই মোৰ কৃষক সন্তানৰ দেউতাক কোনেও এখন গামোচা পিন্ধা মই দেখুওৱা নাই। এয়া আমাৰ অহংকাৰ হোৱা উচিত। শিক্ষক পুত্ৰ কন্যাহঁতে অহংকাৰ কৰা দৰকাৰ। মোৰ দেউতাই শিক্ষা প্ৰদান কৰি থৈ গৈছিল কাৰণে আজি মাক মাতি নি পেলাই গামোচা পিন্ধোৱা হৈছে। সেয়া দেউতাৰ কৃতিত্ব। হাজাৰ বিজাৰ মানুহক জ্ঞান চক্ষু প্ৰদান কৰি নতুন সমাজ গঠনৰ কাৰণে যিসকল ছাত্ৰ ছাত্ৰী আজি নিৰ্মাণ কৰি থৈ গ'ল, তাৰ কাৰণে তেওঁৰ কৃতিত্ব, তেওঁৰ পুত্ৰ, তেওঁৰ পিতৃ, সেই কৃতিত্ব দিব লাগিব। আমি কিন্তু নিজে জানো, যিখন ঘৰত বাপেকৰ মূল্য নাই, সেইখন ঘৰৰ পৰা আহি বাপেক পিতৃ কিন্তু সমাজৰ মহামূল্যৱান ব্যক্তি। হয়নে নহয় আপোনালোকে ভাবিছ? মই আকৌ এবাৰ কৈছো, যিখন ঘৰত যিজন বাপেকৰ মূল্য নাই, সেইখন ঘৰৰ বিপৰীতে এখন সমাজৰ সেইজন বাপেকে আটাইতকৈ মহামূল্যৱান ব্যক্তি। এই বৈপৰীত্যটো কিয় হৈছে? পৰিয়ালটোৱে কিয় নিজৰ বাপেকক সন্মান কৰিব পৰা নাই, সন্মান কৰিবলৈ শিকা নাই? সমাজৰ লগত তেওঁলোকৰ যি সন্মান, সেই সন্মান কিয় একাকাৰ কৰিব পৰা নাই? অসমীয়া জাতিৰ প্ৰতিনিধি হিচাপে এই কথাখিনি আপোনালোকক কৈছো যে আমি জাতি এক হৈ থাকিব লাগিব। কেৱল জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণেই আমি জাতি এক হ'ব লাগিব এনে নহয়। অসমীয়া জাতিৰ আজি যিটো ৰূপ আপোনালোকে দেখা পাইছে, কিমান বছৰৰ পাছত আৰু আপোনালোকে দেখিবলৈ পাব মই ক'ব নোৱাৰো। দ্বিতীয় এজন জুবিন গাৰ্গক পাবৰ কাৰণে আমি কিমান বছৰ অপেক্ষা কৰিব লাগিব আমি নাজানো।
দ্বিতীয়জন ভূপেন হাজৰিকাক পাবৰ কাৰণে আমি কিমান বছৰ অপেক্ষা কৰিব লাগিব আমি নাজানো জুবিন বিহীন বহাগ বিহু আমি কেনেকৈ পাতিম দুখৰ মাজতো আমি আজি এই কথাবিলাক পাতিব লগা হৈছে চৰ্চা কৰিব লগা হৈছে হেৰাই গ'ল মানে গ'ল কোনে আনি দিব আমাক সেই জুবিন সত্তা এই ল'ৰাবোৰক কোনে বুজাব তেওঁ অনুৰাগী ল'ৰাবিলাকক কোনে বুজাব আমাক কোনে বুজাব এটা সংকটৰ সময় জাতিৰ সংকটৰ সময় এই সময়ত সকলোৱে ধৈৰ্য ধৰা দৰকাৰ আমাক ধৈৰ্য লাগিব আমাক ন্যায় লাগিব আমি যি বিচাৰি আছো আমাক ন্যায় লাগিব এই কাৰণে লাগিব জুবিন গাৰ্গৰ মৃত্যুৰ এটা কিবা এটা শব্দ মানে এটা ন্যায় দৰকাৰ নহলে জাতিটো থৰক বৰক হৈ যাব জাতি অস্থিৰ হৈ পৰিব এটা শক্তিমান জাতি হিচাপে পৰিগণিত বিশ্বৰ বুকুত দত্তপাই থকা জাতি এটা দুৰ্বল হৈ পৰিব যদি আমাক ন্যায় দিব নোৱাৰে ন্যায় লাগিব আমাক গতিকে ন্যায় বিচাৰৰ কাৰণে আমাৰ কিছু কৰিব লগা আছে যিহেতু SIT CITয়ে ন্যায়পালিকা অনুসৰি আমাৰ নীতিগত কামখিনি কৰি আছে এইখিনি কৰিবলৈ যাওঁতে তেওঁলোকক কি সহায় লাগে সহযোগ লাগে সেই সহযোগ অসমীয়া জাতিয়ে দিব লাগিব কাৰণ তেওঁলোকে দিয়া চাৰ্জশিটখনেই হ'ব ন্যায়পালিকাৰ আধাৰ এই আধাৰখনক লৈ তেওঁলোকে ন্যায় দিব আৰু সেই ন্যায়ৰ ভিত্তিত প্ৰকৃত ন্যায় আমি পাব লাগিব প্ৰকৃত অপৰাধী চিনাক্ত হ'ব লাগিব নিৰ্দোষী যাতে কেতিয়াও অপৰাধী হ'ব নোৱাৰে তাৰ কাৰণে ন্যায়পালিকাৰ লগত আমি সহযোগ কৰিব লাগিব মই বক্তব্য দীঘলীয়া নকৰো মই গুৱাহাটীৰ পৰা আহি ইয়াত মন ভৰপূৰ হৈ গ'ল মই ঘূৰি যাওঁতে বৰ গৌৰৱেৰে যাব পাৰিম হৃদয়খন জোৰ পৰি গৈছে নিতাই পুখুৰীলৈ আহি মই ধন্যবাদ জ্ঞাপন কৰোঁ দিলীপ শইকীয়া মনোজ গগৈ প্ৰভৃতি ব্যক্তিসকলক আমাৰ জীৱন কলিতা ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক পদে পদে ফোন কৰি থাকে আহিবনে নাহে অহাটো নিশ্চিত কৰিব লাগে মই আহি নিশ্চিত কৰিলোঁ মই খালি এটাই অনুৰোধ কৰিম আমাৰ সাহিত্য সভা কৰ্মকৰ্তাসকলক আজি মোৰ এইখন বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীকে সকলো ভাল লাগিছে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি মোৰ শ্ৰদ্ধা জন্মিছে মৰম জন্মিছে যে আপোনালোক অসম সাহিত্য সভাৰ লগত জড়িত হওক আমাৰ যিকেইজন বিষয়ববী আছে আপোনালোকৰ লগত যোগাযোগ কৰিব আপোনালোক অসম সাহিত্য সভাক আপোনালোকৰ লগতে লৈ যাওক এই আদৰ্শ অসমৰ সকলোৱে লৈ যাব লাগিব যে গুণৱান শিক্ষকসকলক আমি জীয়াই ৰাখিব লাগিব আৰু আমাৰ অসমৰ বুকুত তেওঁলোকক সদায় আদৰণীয় কৰি ৰাখিব লাগিব মই ধন্যবাদ জ্ঞাপন কৰিছোঁ হিৰণ্য কুমাৰ কটকী ছাৰক দিলীপ শইকীয়া ছাৰক আৰু নিৰাক্ষী বৰা ছাৰক বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান সুন্দৰ এখন দলিল এই দলিলখন আজি আপোনালোকৰ হাতত তুলি দিয়াৰ কাৰণে যে কামবিলাক কৰা হয় কামবিলাকৰ মূল্যায়ন কিছু সময়ৰ পাছত হয় আজিৰ তাৰিখত ইমান সুন্দৰ এটা অনুষ্ঠান হৈছে কেইজনমান ব্যক্তিয়ে ইয়াৰ হিচাপ বিচাৰি পৰিৱেশটো বিঘ্নিত কৰিব সেই হিচাপ বিচৰাৰ পৰিৱেশটো মই সংগঠনৰ লগত জড়িত হওঁ কাৰণে কৈছোঁ এই হিচাপ বিচৰা পৰিৱেশটো নিৰ্মাণ কৰিবৰ কাৰণে উদযাপন সমিতিৰ কৰ্মকৰ্তাসকলে আমি সুযোগ সুবিধা দিব লাগে তেওঁলোকে যথাবিধি মতে হিচাপ দাখিল কৰি সংগঠনটোৰ পবিত্ৰতা বিদ্যালয়খনৰ পবিত্ৰতা ৰক্ষাৰ দায়িত্ব আমি তেওঁলোককে দিব লাগিব তেওঁলোকক কটু সমালোচনা কৰি তেওঁলোকৰ মানসিক অন্তৰ্দ্বন্দ্ব সৃষ্টি কৰিবলৈ আপোনালোকে নিদিব তেওঁলোকৰ পৰিয়াল স্বজন আমাৰ মাজতে বহি আছে গতিকে সকলো ক্ষেত্ৰত আপোনালোক সচেতন হ'ব আমি আশা কৰিম আগন্তুক দিনসমূহত বিদায় পুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ে এতিয়া বোলে ৭৫ বছৰত হীৰক জয়ন্তী পাতিব মোক ছাৰে ক'লে মই তেতিয়া আহিব লাগিব আৰু এই ৭৫ বছৰৰ হীৰক জয়ন্তী চাবলৈ মই আহিম আৰু নতুনত্ব মই দেখিবলৈ পাব লাগিব আৰু এই আজিৰ যিটো পৰিৱেশ আপোনালোকে নিৰ্মাণ কৰি দিলে এই নিৰ্মাণটো অসমৰ সকলো জেগালৈকে আপোনালোকে বিয়পাই দিয়ক সংবাদ মাধ্যমৰ কৰ্মকৰ্তাসকলক মই অনুৰোধ জনাইছোঁ এনেকুৱা ধৰণৰ এটা সুন্দৰ পৰিৱেশৰ চিত্ৰবিলাকে তাতেই নিৰ্মাণ কৰিব পাৰিব মই উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিলোঁ সভাপতি হিৰণ্য কুমাৰ কটকী সম্পাদক দিলীপ শইকীয়া নিৰাক্ষী বৰা চিনাকি কৰি দিছে আহক নহ'লে আপোনালোক আহক মই চিনাকি কৰি দিওঁ উপদেষ্টা অনিমা বৰকাকতি চন্দ্ৰ বৰা আছে নেকি চন্দ্ৰ বৰা প্ৰশান্ত দত্ত অজয় বৰুৱা উপদেষ্টা
সভাপতি হিৰণ্য কুমাৰ কটকী ছাৰ আছে মোৰ ওচৰতে, সম্পাদক দিলীপ শইকীয়া আৰু নিৰাক্ষী বৰা। সম্পাদকে পঢ়া নাই, মই পঢ়ি লৈ পাছত জনাম। আজি ৰাজভিন্ন কওক। পৰেণৰ সদস্য বিতু ফুকন আছে নেকি? দেৱজিৎ দত্ত, মীনাক্ষী মহন্ত, বিজয় কৃষ্ণ দুৱাৰা, দিবাকৰ বৰা, প্ৰাঞ্জল আবিৰ দাস, ৰূপম গগৈ। বেটুপাতৰ শিল্পী ধীৰেন কুমাৰ বৰঠাকুৰ। বেটুপাতটো ভাল হৈছে। বদনাম ল'বলৈ মোৰ ল'ৰাটো মই নপঠিয়াওঁ। গতিকে সমাজৰ কাম কৰিবলৈ মোৰ ল'ৰাটো পঠোৱাৰ আগতে আপোনালোকে নিশ্চিত কৰিব লাগিব বিনা বদনামত যাতে আপোনাৰ ল'ৰাটো বদনামী নকৰোঁ। সেই দায়িত্ব মই আপোনালোকক লিখিলোঁ। প্ৰতিটো ল'ৰাই সমাজৰ উত্তৰণৰ কাৰণে নিজৰ ব্যক্তিগত জীৱনৰ সময়বোৰ ৰাইজক দিব বিচাৰে। তেওঁলোকক আপোনালোকে সুৰক্ষিত কৰি ৰাখিব, তেতিয়াহে এনেদৰে অনুষ্ঠানবোৰ আপোনালোকে উপভোগ কৰিবলৈ পাব আৰু গুণী ব্যক্তিসকল সন্মানিত হ'ব পাৰিব। ধন্যবাদ। চিৰচেনেই মোৰ ভাষা জননী।